মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ 4 নম্বৰ পাঠ দুটা চলকত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.2 কৰো আহাচোন। অনুশীলনী 4.2ৰ প্ৰথম কুৱেশ্যনটো আছিল এনে ধৰণৰ: তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়? y = 3x + 5 সমীকৰণটোৰ 1 নম্বৰ এটা অদ্বিতীয় সমাধান আছে, 2 নম্বৰ মাত্ৰ দুটা সমাধান আছে, 3 নম্বৰ অসীম সংখ্যক সমাধান আছে। ইয়াৰ উত্তৰটো পাবলৈ আমি কি কৰিব লাগিব বাৰু? আমি xৰ বিভিন্ন মানবোৰ বহুৱাই পেলাই চাব লাগিব যে কেইটা সমাধান আছে। পোনপ্ৰথমতে আমি যদি x = 1 বুলি ধৰোঁ, তেতিয়া আমি y ৰ মান কিমান পাম বাৰু? আমি xৰ ঠাইত 1 বহুৱালে কি হ'ব? y = 3 × 1 + 5, অৰ্থাৎ 3 লগত 1 যদি ইনটু কৰোঁ 3 + 5, উত্তৰটো হ'ব 8। গতিকে ইয়াত আমি এটা সমাধান পালোঁ, xৰ মান 1 আৰু y ৰ মান হৈছে 8। ঠিক একেদৰে x যদি আমি -1 ধৰোঁ, তেতিয়া y = কি হ'ব? 3 × -1 + 5, 3 লগত -1 ইনটু কৰিলে কি হয়? -3 + 5, -3 আৰু +5 কৰিলে কি হ'ব? +2। ঠিক একেদৰে যদি আমি xৰ মান 2 ধৰোঁ, তেতিয়া কি হ'ব? y = 3 × 2 + 5, অৰ্থাৎ y = কি হ'ব? 3 × 2 = 6 + 5 = 11। গতিকে একেধৰণে যদি আমি xৰ মান 3, -3, 4, -4 এনেকৈ বিভিন্ন মান বহুৱাই y মানবোৰ পাব পাৰোঁ। গতিকে ইয়াত আমি গম পালোঁ যে ইয়াত অকল এটাই সমাধান নহয়, ইয়াত অসীম সংখ্যক সমাধান আছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব? y = 3x + 5 সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 যাওঁচোন। তলৰ প্ৰতিটো সমীকৰণেৰে 4টাকৈ সমাধান উলিওৱা। 1 নম্বৰত আছে 2x + y = 7, 2 নম্বৰ πx + y = 9 আৰু 3 নম্বৰত x = 4y। এতিয়া 1 নম্বৰটো কৰোঁ আহাচোন। প্ৰথম কুৱেশ্যনটো আছিলে আমাৰ 2x + y = 7। ইয়াত আমি কি কৰিম? 2xটো সমান চিনৰ সোঁফালে লৈ যাম। তেতিয়া কি হ'ব? 2xৰ আগত একো চিন নাই, মানে ধনাত্মক চিহ্ন আছে, সেইটো যদি আমি সমান চিনৰ সোঁফালে লৈ যাওঁ সেইটো ঋণাত্মক হৈ যাব। তাৰমানে কি হ'ব? y = 7 - 2x। গতিকে এতিয়া আমি xৰ বিভিন্ন মান বহুৱাই পেলাই y ৰ মানবোৰ উলিয়াব পাৰিম। পোনপ্ৰথমতে আমি যদি x = 1ৰ বাবে ধৰোঁ, তেতিয়া y = কি হ'ব? 7 - 2.1। ইয়াত ডটটোৱে পূৰণ চিন বুজাইছে। 7 - 2.1 আৰু xৰ ঠাইত আমি 1 বহুৱাইছোঁ। গতিকে কি হ'ব? y = 7 - 2.1 মানে 2। গতিকে কি হ'ব? 7 - 2 = 5। এতিয়া আমি এটা সমাধান পালোঁ, xৰ মান 1 হ'লে y ৰ মান কিমান হৈছে? 5। ঠিক একেদৰে যদি এবাৰ আমি xৰ মান 2 বহুৱাওঁ, x = 2ৰ বাবে কি হ'ব? y = হ'ব 7 - 2. xৰ মান আমি কি বহুৱাম এবাৰ? 2। গতিকে 7 - 2.2, গতিকে 7 - 2 × 2 4। 7 - 4 কিমান হৈ যাব বাৰু? 3। এতিয়া আমি আন এটা সমাধান পালোঁ, x 2 হ'লে y কি হয়? 3। আকৌ যদি এবাৰ আমি xৰ মান -1 ধৰোঁ, তেতিয়া কি হ'ব? x = -1ৰ বাবে y = কি হৈ যাব? 7 - 2.-1। -1টো আমি ব্ৰেকেটৰ ভিতৰত লিখিছোঁ, ঋণাত্মক চিহ্ন থকা হেতুকে। গতিকে 7 - 2.-1 কিমান হৈ যাব? -2। গতিকে 7 - -2, মাইনাছ মানে কিমান হৈ যাব? মাইনাছে মাইনাছে প্লাছ, 7 + 2, অৰ্থাৎ কি হ'ব? 7 + 2 9। আন এটা সমাধান পালোঁ, x যেতিয়া -1 হয় y হয় 9। এবাৰ আমি xৰ মান কি ধৰিম? -2। x = -2ৰ বাবে y = হ'ব 7 - 2.-2। ইয়াতো আমি -2টো ব্ৰেকেটৰ ভিতৰত লিখিছোঁ। 7 - 2.-2 মানে কিমান হ'ব? -4,
অৰ্থাৎ 7 মাইনাছে মাইনাছে প্লাছ 7 প্লাছ 4 অৰ্থাৎ 7 প্লাছ 4 ইকুৱেল টু 11 গতিকে ইয়াত আমি মুঠ ইয়াতো আমি x মাইনাছ 2 হ'লে y হৈছে 11 এতিয়া চাৰিটা সমাধান আমি পালোঁ গতিকে সমাধান কেইটা হৈছে কি প্ৰথমটো আছিলে 1,5 দ্বিতীয়টো 2,3 তৃতীয়টো -1,9 আৰু চতুৰ্থটো -2,11 2 1 2 নিচিনাকৈ মই ভাবিছোঁ তোমালোকে 2 আৰু 3 টো কৰিব পাৰিবা 2 টো তোমালোকে পাই x টো সমান চিনৰ সোঁফালে লৈ যাবা তেতিয়া 9 - পাই x হ'ব y = 9 - পাই x গতিকে x ৰ আমি যিকোনো মান বহুৱাই পেলাই y ৰ বিভিন্ন মানবোৰ আমি পাব পাৰোঁ ঠিক একেদৰে 3 টো তেনেকৈ তোমালোকে x ৰ বিভিন্ন মান বহুৱাই চাৰিটা সমাধান উলিয়াবা এই দুটা তোমালোকে কৰিব পাৰিবা বুলি আশা থাকিল এতিয়া 3 নম্বৰটো চাওঁ তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y = 4 ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা 1 নম্বৰত আছিলে 0,2 এটো আমি কৰি চাওঁ আহাচোন আমাক সমীকৰণটো দিয়া আছে কি x - 2y = 4 গতিকে প্ৰথমটো দিয়া আছে 0,2 এতিয়া মানে x ৰ মান 0 হ'লে y ৰ মান 2 হ'ব নহ'ব আমি পৰীক্ষা কৰি চাব লাগে গতিকে আমি কেনে কৰিম আমি 2y টো কি কৰিম সোঁফালে লৈ যাম আৰু 4 টো আমি বাওঁফালে লৈ আহিম তাৰ মানে কি হৈ যাব 2y টো সোঁফালে লৈ যোৱাৰ লগে লগে ইয়াৰ ঋণাত্মক চিহ্নটো ধনাত্মক হৈ যাব অৰ্থাৎ 2y = আৰু 4 টো বাওঁফালে লৈ অহাৰ লগে লগে ইয়াৰ ধনাত্মক চিহ্নটো ঋণাত্মক হৈ যাব অৰ্থাৎ আমি স্থানখিনি সলনি কৰিছোঁ আমি কি কৰিছোঁ 2y টো আমি সোঁফালে নিছোঁ আৰু 4 টো আমি বাওঁফালে নিছোঁ গতিকে সেইকাৰণে x - 4 হৈ গ'ল 2y = x - 4 অৰ্থাৎ এতিয়া y = 2 টো y লগত কি হৈ আছে পূৰণ হৈ আছে গতিকে এইফালে যোৱাৰ লগে লগে কি হৈ যাব হৰণ হৈ যাব x - 4/2 এতিয়া আমি x ৰ মান 0 বহুৱাই y ৰ মানটো উলিয়াই চাওঁ আহাচোন গতিকে কি কৰিম আমি x = 0 ৰ বাবে y কি হ'ব y = কি হ'ব আমি কি কৰিম x ৰ ঠাইত 0 বহুৱাম গতিকে 0 - 4 0 - 4/2 অৰ্থাৎ y = কি হৈ যাব 0 - 4 মানে কিমান হ'ব -4 -4/2 এতিয়া আমি -4ক 2ৰে হৰণ কৰিলে কি পাম বাৰু কি পাম -2 গতিকে মিলিছেনে নাই মিলা ইয়াত আমাক দিয়া আছিলে 2 কিন্তু আমি y ৰ মান কি পালোঁ y ৰ মান আমি কি পালোঁ -2 গতিকে এইটো সমাধান হ'বনে এইটো সমাধান নহয় গতিকে আমি কি লিখিম এতেকে 0,2 x - 2y = 4 সমীকৰণটোৰ সমাধান x - 2y = 4 সমীকৰণটোৰ সমাধান নহয় এতিয়া 2 আৰু 3 টো 1 2 নিচিনাকৈ কৰি চাবাচোন মোৰ বোধেৰে পাৰিবা তোমালোকে এতিয়া 4 টো আমি কৰোঁ আহাচোন 4 টো চাওঁ আহাচোন 4 টোত কি দিয়া আছিলে 4 টো দিয়া আছিলে √2, 4√2 আমি আগতে উলিয়াই থৈছিলোঁ আমি y ৰ মানটো উলিয়াই থৈছিলোঁ y = কি আছিলে y = x - 4/2 এতিয়া আমি কি কৰিম x ৰ মান √2 বহুৱাম গতিকে কি হ'ব x = √2 ৰ বাবে y = কি হ'ব y = x ৰ ঠাইত √2 বহুৱালোঁ √2 - 4/2 এতিয়া আমি কি কৰিম √2 ৰ পৰা 4 টো মাইনাছ কৰিবলৈ হ'লে আমি সাধাৰণ উৎপাদক ল'ব লাগিব হয়নে গতিকে এই সমাধানটো আমি ইয়াতে থৈ দিব পাৰোঁ নতুবা আমি কি কৰিব লাগিব আমি √2/2 আৰু -4/2 টো আমি কি কৰিম আমি বেলেগ বেলেগ কৰি দিব পাৰোঁ √2/2 -4/2 এনেকৈ আমি বেলেগ বেলেগ কৰি দিব পাৰোঁ তেতিয়া কি হ'ব √2ক 2ৰে হৰণ কৰিলে মানে 2ক √2ৰে হৰণ কৰিলে কি হ'ব 1/√2 -4ক আকৌ 2ৰে হৰণ কৰিলে কি হ'ব 2 অৰ্থাৎ 1/√2 - 2 ইয়াত কি দিয়া আছিলে x √2 হ'লে y হয় 4√2 কিন্তু আমি কি পালোঁ 1/√2 - 2 গতিকে এইটো সমাধান হ'বনে
নহয় এটাকে আমি লিখিম √2, 4√2 সমীকৰণটোৰ সমাধান নহয় এতিয়া মই ভাবিছো তোমালোকে কোৱেশ্চন নম্বৰ 5 টো তেনেকৈ কৰিব পাৰিবা x ৰ মান 1 বহুৱাই চাবাচোন y ৰ মান 1 হয় নে নহয় এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাওঁ 4 টো কি দিয়া আছে যদি x = 2 y = 1 সমীকৰণ 2x + 3y = k ৰ এটা সমাধান তেন্তে k ৰ মান নিৰ্ণয় কৰা আমি কৰো আহাচোন আমাক সমীকৰণটো কি দিয়া আছে সমীকৰণটো দিয়া আছে 2x + 3y = k এতিয়া আমি কি কৰিব লাগিব x ৰ মান 2 বহুৱাব লাগিব আৰু y ৰ মান 1 গতিকে ইয়াত x ৰ ঠাইত আমি 2 আৰু ঠিক একেদৰে ইয়াত y ৰ মান আমি 1 বহুৱাই চাওঁ আহাচোন কি হ'ব 2x + 3y = k গতিকে কি লিখিম আমি k = 2 into x ৰ ঠাইত আমি কি লিখিম 2 2 into 2 plus 3 into এতিয়া y ঠাইত আমি কি লিখিম 1 এতিয়া 2 into 2 কিমান হৈ যাব 4 plus 3 into 1 কিমান হৈ যাব 3 অৰ্থাৎ 4 plus 3 কিমান হ'ব 7 গতিকে আমি k ৰ মান কিমান পালো 7 ইয়াতে অনুশীলনী 4.22 আমাৰ শেষ হৈছে গতিকে আজিলৈ ধন্যবাদ